নগাঁৱত বিশিষ্ট কণ্ঠশিল্পী সৈয়দ ছাদুল্লাক শ্ৰদ্ধাঞ্জলি। নগাঁৱৰ বৰঘাট বাইপাছত বৃহস্পতিবাৰে নিশা সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ, অল ইণ্ডিয়া ৰেডিঅ' পৰিৱেশক সৈয়দ ছাদুল্লাৰ নশ্বৰ দেহ মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জনায় সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। উল্লেখযোগ্য যে শিল্পীগৰাকীৰ দীৰ্ঘদিন অসুস্থতাৰ পাছত আজি গুৱাহাটী মেডিকেল কলেজ হস্পিতালত ইহলীলা সম্বৰণ কৰে। গুৱাহাটীৰ পৰা শিল্পীগৰাকীৰ নশ্বৰ দেহ ডিব্ৰুগড়লৈ নিয়াৰ পথত বৰঘাট বাইপাছত আমছুৱে বাটতে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। হয়, আজি অত্যন্ত দুখৰ খবৰ। বিশিষ্ট সুৰকাৰ, গীতকাৰ, অল ইণ্ডিয়া ৰেডিঅ'ৰ ডিব্ৰুগড়ৰ প্ৰথম বাতৰি পৰিৱেশক সৈয়দ ছাদুল্লা ডাঙৰীয়া আজি সংসাৰৰ পৰা বিদায় লৈছে। তেখেত চিকিৎসাধীন অৱস্থাত গুৱাহাটী GMCHত আজি তেখেতে শেষ নিশা ত্যাগ কৰে। আমি আমছু পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ এই মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ, অত্যন্ত মৰ্মাহত হৈছোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ শান্তি কামনা কৰিছোঁ। মহান আল্লাহ তাআলাই যাতে তেখেতৰ ৰুহৰ মাগফিৰাত দিয়ে আৰু জান্নাতুল ফিৰদৌছ নচিব কৰে, তাকে আমি কামনা কৰিছোঁ। আজিৰ এই দুখৰ সময়ত শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ দেহাৱসান আচলতে অসমৰ কাৰণে এটা ডাঙৰ সাংস্কৃতিক জগতখনৰ কাৰণে এটা বৃহৎ ক্ষতি। তেখেত সাংস্কৃতিক জগতখনৰ ভোটাতৰা সদৃশ আছিল, যথেষ্ট জনপ্ৰিয় আছিল। আজি অসম চৰকাৰেও তেখেতৰ মৃত্যুৰ যি জানাজাৰ যি কামখিনি আছে ৰাজ্যিক মৰ্যাদাৰে শেষ কৰাৰ কাৰণে ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আমি আদৰণি জনাইছোঁ আৰু বিশেষকৈ আজি আমি হোজাই নগাঁও আমছুৱে আজি নগাঁও বাইপাছত বৰঘাট বাইপাছত তেখেতৰ মৃতদেহ আজি লৈ যোৱা অৱস্থাত আমি বৰঘাটত আহি উপস্থিত হৈ আমি তেখেতক দেখা সাক্ষাৎ কৰিছোঁ, তেখেতৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰিছোঁ আৰু তেখেতৰ ৰুহৰ মাগফিৰাৰ কাৰণে দোৱা কৰিছোঁ। ইয়াৰ পাছত উক্ত স্থানতে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। সৈয়দ ছাদুল্লা ডাঙৰীয়া, আমি ছাদুল্লা আংকুল বুলি কওঁ। আমি সৰুৰে পৰা তেওঁৰ গীত শুনি ডাঙৰ হৈছোঁ আৰু তেওঁৰ যোনবোৰ গীত সেইবোৰ তেওঁলোকে মানে ডিব্ৰুগড়ত এটা সময়ত ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ বা অসমীয়া বোলছবি জগত তথা অসমীয়াৰ সাংস্কৃতিক জগতখন ৰজনজনাই ৰাখিছিলে সৈয়দ ছাদুল্লা ডাঙৰীয়াই। আৰু তেতিয়াৰ দিনত ডিস্কছ অফ ইয়ৰ চইচ নামৰ পাশ্চাত্য সংগীতৰ যোনটো অনুষ্ঠান আছিলে, তাত ৰিফি বাইদেউৰ লগত একেলগে মিলি পেলাই তেওঁ এংকাৰিং কৰিছিলে। আজি তেওঁৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনা কৰিছোঁ। মৰিগাঁও পৰা এইমাত্ৰ তেওঁ আহি পেলাই পাইছেহি। মৰিগাঁও হেৰি কৰি জাগিৰোড হৈ আমাৰ নগাঁও জিলাবাসী হৈ তথা নগাঁও জিলা প্ৰশাসনৰ হৈ আমি সকলোৱে তেওঁক আজি এতিয়া তেওঁৰ বিদেহী আত্মাৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ। আমি এই অঞ্চলত আমি তেওঁক এতিয়া আমি তেওঁক হেৰি জনালোঁ, তেওঁৰ বিদেহী আত্মাৰ বাবে আমি প্ৰাৰ্থনা কৰিলোঁ
আৰু শোকসন্তপ্ত পৰিয়াললৈ আমি আন্তৰিক আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেওঁৰ আত্মাই যেন সদ্গতি লাভ কৰক। সৈয়দ ছাদুল্লাহ শিল্পী ইতিমধ্যে আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাইছে বৰঘাট বাইপাছত, কি ক'ব? মোৰ ডাঙৰ মামা তেখেত, আৰু তেখেতৰ বিয়োগত আমি সকলোৱে মৰ্মাহত হৈছোঁ। আৰু আজি সমগ্ৰ অসমবাসী তেখেতৰ মৃতদেহ যেতিয়া গুৱাহাটী চিকিৎসালয়ৰ পৰা অনা হ'ল, এতিয়া ৰাস্তাত নানান জেগাত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেখেতৰ অনুৰাগীসকল একত্ৰিত হৈছে। আৰু এতিয়া তেখেতৰ নশ্বৰ দেহ ডিব্ৰুগড় পিনে লৈ গৈছে, আৰু ডিব্ৰুগড়তে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব। আৰু ক'বলৈ বহুত, যিহেতু সৰুৰ পৰা বাল্যকালৰ পৰাই তেখেত আমাৰ ঘৰৰ চবতকৈ জ্যেষ্ঠ আছিল, সকলোৰে মাহঁতৰ চবতকৈ ডাঙৰ দাদা আছিল। আমাৰ পৰিয়ালৰ প্ৰতিটো সিদ্ধান্তই তেখেতৰ ঘৰত পতা নাম ৰাজবী আছিল, সেইকাৰণে ৰাজবী মামাই সকলো সিদ্ধান্ত কিবা এটা লোৱাৰ আগত তেখেতৰ মন্তব্য লোৱা হৈছিল। আজি বেয়া লাগিছে, সৰুৰে পৰা তেখেতে আমাক দেউতাৰ নিচিনাকৈ মৰম কৰিলে, আৰু তেখেতৰ ক্ৰীড়া জগতত, বিশেষকৈ কলা কৃষ্টি জগতত অসমৰ তেখেতৰ বৰঙণি সদায় আমাৰ হৃদয়ত থাকি যাব, মনত থাকি যাব। আৰু তেখেতে যিদৰে খুব ফূৰ্তি থকা ব্যক্তি আছিল, আৰু সকলোৰে প্ৰতি তেখেতৰ সমব্যৱহাৰ আৰু যোনটো শ্ৰদ্ধা ভক্তি, যোনটো মৰম তেখেতৰ প্ৰতিজন ব্যক্তিলৈ তেখেতৰ সমান্তৰভাৱে আছিল। আজি তেখেতৰ এনেকুৱা এটা দিন দেখা পাম বুলি ভবা নাছিলোঁ, যিহেতু নিজৰে মামা হয়, কিন্তু হয় ঈশ্বৰৰ ওচৰতে সেয়াই প্ৰাৰ্থনা আছে যে তেখেতক স্বৰ্গ ৰাজ্য যাতে তেখেতে প্ৰাপ্তি কৰে। আৰু ইতিমধ্যে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে, তেওঁ ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ জানাজা সম্পন্ন হ'ব। হয়, বিমল বৰাদেৱে ইতিমধ্যে ঘোষণা কৰিছে, এই ক্ষেত্ৰত কি ক'ব? সেইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ সমাজখন আৰু এই আমাৰ ৰাজ্যৰ আন্তঃগাঁথনি, যিদৰে সাংস্কৃতিক কলা কৃষ্টিৰ লগতে যিদৰে আমাৰ সন্মান দিয়া হয়, সেই বস্তুটোত মানে অদ্বিতীয় অসমখন আজিৰ তাৰিখত। আৰু সঁচাকেই শলাগিবলগীয়া বিমল বৰুৱা ডাঙৰীয়াক আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক, যে তেখেতক এই মৰ্যাদা দিয়া হৈছে, আৰু তেখেতে সঁচাই সেই মৰ্যাদাৰ প্ৰাপ্তি হয়। মই বিশেষ তেনেকৈ ক'ব নোৱাৰিম।